নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমৰ সেৱালৈ আপোনালোকক আদৰ জনাইছোঁ। আজি এই আমাৰ ৰাজ্যৰ হাজাৰ হাজাৰ আশাৰ কৰ্মী আৰু বিদ্যালয়সমূহৰ ৰান্ধনি বা মধ্যাহ্ন ভোজনৰ সহাৰিকাৰ সকলৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে থাম্বনেইলত দেখিবলৈ পাইছে যে চৰকাৰে ভৱিষ্যতে এওঁলোকৰ বাবে কি কি ডাঙৰ পদক্ষেপ ল'ব পাৰে। বৰ্তমান সময়ত কি কি আলোচনা চলি আছে, দৰমহাৰ বৃদ্ধি, বৰকীয়া ধন বা স্থায়ীকৰণক লৈ চৰকাৰী মহলত কি চলিছে, সকলো খবৰ আজি আমি এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। সেইবাবে আপোনালোকে আমাৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাওক, তেতিয়াহে আপোনালোকৰ কোনো সন্দেহ নাথাকিব। প্ৰথমে আহোঁ আমাৰ আশাৰ কৰ্মী ভগ্নীসকলৰ কথালৈ। আমাৰ গাঁৱে ভূঞে স্বাস্থ্য সেৱা আগবঢ়োৱাত আশাৰ কৰ্মীসকলৰ অৱদান অতুলনীয়। বৰ্তমান সময়ত তেওঁলোকৰ মাননি সন্দৰ্ভত ডাঙৰ চৰ্চা চলি থকা দেখা গৈছে বা চলি আছে। ইয়াৰ পূৰ্বে চৰকাৰে আশাৰ কৰ্মীসকলৰ ইষ্টি মাননি ৩,০০০ টকাৰ পৰা ৪,০০০ টকালৈ বৃদ্ধি কৰিছিল, য'ত কেন্দ্ৰীয় চৰকাৰৰ অংশ আছিল ২,৫০০ টকা আৰু ৰাজ্য চৰকাৰৰ অংশ আছিল ১,৫০০ টকা, অৰ্থাৎ ১৫০০ টকা। ইয়াৰ উপৰিও ছুপাৰভাইজাৰসকলৰ মাননি ১০,২০০ টকালৈ বৃদ্ধি কৰা হৈছিল। এই কথা মই আজি দুপৰীয়া ভিডিঅ'টো আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ এই সন্দৰ্ভত। কিন্তু বৰ্তমান বিভিন্ন সন্থাই এই মাননি আৰু অধিক বৃদ্ধি কৰাৰ দাবী জনাই আহিছে। শেহতীয়াকৈ কেইবাটাও সংগঠনে আশাৰ কৰ্মী আৰু ৰান্ধনীসকলৰ দৰমহাৰ ন্যূনতম যেনে ২৬,০০০ টকালৈ বৃদ্ধি কৰাৰ দাবী উত্থাপন কৰিছে। ইয়াৰ লগতে চৰকাৰে আশাৰ কৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ স্কুটি বিতৰণ কৰাৰ দৰে উল্লেখনীয় পদক্ষেপো লৈছে। এতিয়া কথা পাতোঁ আমাৰ বিদ্যালয়সমূহৰ ৰান্ধনি বা মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বিষয়ে। আপোনালোকে জানে যে অতি কম মাননিৰে এওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক সেৱা আগবঢ়াই আহিছে। ইয়াৰ পূৰ্বে অসম চৰকাৰে ৰান্ধনীসকলৰ মাহিলী মাননি ১,৫০০ টকাৰ পৰা ২,০০০ টকালৈ বৃদ্ধি অনুমোদন জনাইছিল। কিন্তু বৰ্তমান সময়ত বজাৰৰ যি মূল্য বৃদ্ধি বাঢ়িছে সেইটো চাই ২,০০০ বা ৩,০০০ টকাৰ অতি নগণ্য। তেওঁলোকৰ বাবে পৰিয়ালটো চলাবলৈ কষ্টকৰ। সেইবাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ ৰান্ধনি সন্থায়ো এই মাননি ন্যূনতম ৬,০০০ৰ পৰা ৯,০০০ টকালৈ বৃদ্ধি কৰিবলৈ চৰকাৰক অগ্ৰহ দাবী জনাইছে বা অনুৰোধ কৰিছে। কেন্দ্ৰীয় বাজেট আৰু ৰাজ্যিক বাজেটৰ সময়ত এওঁলোকৰ দৰমহাৰ বৃদ্ধিক লৈ চৰকাৰী পৰ্যায়ত কিবা নতুন সিদ্ধান্ত আহে নেকি, তালৈ সকলোৱে বাট চাই আছে। এতিয়া মূল প্ৰশ্নটোলৈ আহোঁ, চৰকাৰে ভৱিষ্যতে কি কি পদক্ষেপ ল'ব পাৰে এই কৰ্মীসকলৰ ওপৰত। প্ৰথম পদক্ষেপ, দৰমহা আৰু বকেয়া বৃদ্ধি। বৰ্তমান সময়ত ৰাজ্যিক পে কমিশ্যন অৰ্থাৎ 8 ষ্টেট পে কমিশ্যন গঠনক লৈ চৰ্চা চলি আছে। যদিও এইটো স্থায়ী কৰ্মচাৰীৰ বাবে, তথাপিও চুক্তিভিত্তিক আৰু ঠিকাভিত্তিক কৰ্মীসকলৰ মাননি পুনৰীক্ষণ কৰাৰ বাবে চৰকাৰৰ ওপৰত এক নৈতিক চাপ আছে। দ্বিতীয় পদক্ষেপ, স্থায়ীকৰণ বা চাকৰি সুৰক্ষা। বৰ্তমান সময়ত সম্পূৰ্ণ স্থায়ীকৰণ কৰাটো আইনী দিশৰ পৰা কঠিন হ'লেও চৰকাৰে এওঁলোকৰ অৱসৰৰ বয়স বৃদ্ধি কৰা বা চাকৰিৰ এক নিৰ্দিষ্ট সুৰক্ষা প্ৰদান কৰাৰ দিশত চিন্তা চৰ্চা কৰিব পাৰে। তৃতীয় পদক্ষেপ, সুবিধা আৰু অধিক মাননিৰ উপৰিও আশাকৰ্মী আৰু ৰান্ধনীসকলৰ
চৰকাৰী স্বাস্থ্য বীমা যেনে আয়ুষ্মান কাৰ্ড বা অন্যান্য সামাজিক সুৰক্ষা আঁচনিৰ সৈতে সংযোগ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বৰ্তমান সময়ত মূল আলোচনা চলি আছে যে এই কৰ্মীসকলৰ দৰমহাৰ নিয়মীয়াকৈ প্ৰতি মাহৰ প্ৰথম সপ্তাহতে মুকলি কৰি দিব লাগে। কাৰণ বহুত সময়ত 2-3 মাহ পলমকৈ দৰমহাৰ পোৱাৰ অভিযোগ উত্থাপন হয়। চৰকাৰে বৰ্তমান ডিজিটেল পেমেণ্ট আৰু ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ অৰ্থাৎ DBT ব্যৱস্থাটোক অধিক খৰতকীয়া কৰিবলৈ চেষ্টা চলাইছে, যাতে বৰকীয়া ধন বা মাননি পোৱাত পলম নহয়। সোণালী ভৱিষ্যতৰ বাবে আশাকৰ্মী আৰু ৰান্ধনীসকলৰ এই দাবীসমূহ চৰকাৰে সহানুভূতিৰে বিবেচনা কৰাটো অতি প্ৰয়োজনীয় নহয় জানো? আপোনালোকৰ মতে আশাকৰ্মী আৰু ৰান্ধনী সহায়িকাসকলৰ দৰমহাৰ বৰ্তমান কিমান হ'ব লাগে বুলি আপোনালোকে ভাবে? চৰকাৰে কি কি পদক্ষেপ লোৱা উচিত বুলি আপোনালোকে ভাবে? আপোনালোকৰ বহুমূলীয়া মতামতটো আমাৰ এই ভিডিঅ'ৰ তলত কমেণ্ট বক্সত নিশ্চয় জনাব বুলি আশা কৰিলোঁ। ভিডিঅ'টো যদি আপুনি চাই ভাল পালে এটা লাইক কৰি লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, কিয়নো এটা শ্বেয়াৰ মোক অনুপ্ৰেৰণা জনায় ভিডিঅ'সমূহ আপোনালোকলৈ প্ৰস্তুত কৰিবলৈ। লগতে আপোনালোকে ৰান্ধনী ভগ্নীসকলৰ গ্ৰুপবোৰত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। অসমৰ এনেকুৱা প্ৰতিটো সঁচা আৰু গুৰুত্বপূৰ্ণ খবৰ সঠিক সময়ত পাবলৈ আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই সকলোৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ।